নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া মই আপোনালোকক বিটিসি জব ৰিলেটেড যিমানখিনি কুৱেশ্যন আছে আপোনালোকৰ সম্পূৰ্ণ মই আপোনালোকক উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। ইয়াৰ লগতে কি নতুন নটিফিকেশন আহিছে বিটিসি তৰফৰ ফালৰ পৰা আৰু হাগ্ৰামা মহিলাৰে কি কৈছে এই সন্দৰ্ভত যে বিটিআৰৰ যিমানখিনি জব কণ্ডাক্ট কৰিছিল আৰু যিমানখিনি জব তেওঁলোকে এপইন্টমেন্ট দিছিলে হেতুৰ বিষয়ে কি কৈছে সকলো মই আপোনালোকক তথ্য সহকাৰে দেখুৱাম আৰু আপোনালোকে ভিডিওটি হেকলৈকে চাব তেতিয়াহে বুজি পাব। ঠিক আছে, আৰু বিটিসি এলপি ইউপি ঠিক আছে এপইন্টমেন্ট আৰু যিখিনি নেকি যিমানখিনি 2026 বৰ্ষৰ বাবে বিটিসিত গ্ৰেড 3 হওক গ্ৰেড 4 হওক যিমানখিনি গ্ৰেজুৱেট লেভেলৰে হওক যিমানখিনি নতুন ভেকেন্সি আহিব লগা সেই সন্দৰ্ভত কি কৈছে হাগ্ৰামা মহিলাৰে সকলো কথা আপোনালোকক মই জনাম যে সকলো যিমানখিনি তথ্য আহিছে মোৰ হাতত এতিয়া সকলো জনাম। ইয়াৰ লগতে কিছুমান ইম্পৰ্টেন্ট ইনফৰমেশন আছে সেইখিনি আপোনালোকক মই দি যাম। ঠিক আছে, পোনপ্ৰথমলৈ আহো যে পোনপ্ৰথমতে আপোনালোকে মোক এটা কমেন্ট সেকশনত প্ৰায় মই দেখো আপোনালোকে কৰে যে গ্ৰেড 4 যিটো নেকি ভাইভা 2025 বৰ্ষতে জুন জুলাই মাহত কণ্ডাক্ট কৰিছিলে গ্ৰেড 4 ভাইভা। ঠিক আছে, পোনপ্ৰথমে ভাইভাটো হৈছিলে বাৰু সেই তাৰ ৰিজাল্টটো দিয়া নাই ইতিমধ্যে বা এতিয়ালৈ দিয়া নাই। ঠিক আছে, নিদিয়াৰ কাৰণটো কি হৈছে এতিয়া বিটিসি লৈ চৰকাৰখন আহিছে অহাৰ ফলত বিভিন্ন কামসমূহ তেওঁলোকে কৰি আছে। এতিয়া তেওঁলোকে গোটেই জব ৰিলেটেড কামখিনি কৰিবলৈ আৰম্ভ কৰা নাই বা সেই প্ৰক্ৰিয়াটো তেওঁলোকে সিমানতে স্থগিত ৰাখিছে। এতিয়া তেওঁলোকে নতুনকৈ সকলো জব বা যি জব ৰিলেটেড গোটেইখিনি ক'বলৈ গ'লে যিমানখিনি বিটিসি আণ্ডাৰত জব ওলাব বা বিটিআৰত যিমানখিনি জব হৈছিলে সেইবোৰ বিষয়ক লৈ তেওঁলোকে আলোচনা কৰি আছে। মই যেতিয়া অফিচিয়েল ৱেবছাইটত গৈছিলোঁ CSBৰ তেতিয়া তেওঁলোকে আপকামিং বুলি দেখাইছিলে। ইয়াৰ অৰ্থটো হৈছে যিমানখিনি বিটিআৰত ঠিক আছে এক্সাম কণ্ডাক্ট কৰিছিলে হয়তো ভাইভা কণ্ডাক্ট কৰিছিলে সকলোখিনি তেওঁলোকে হয়তো এটা চেষ্টা চলাইছে যে ৰিজাল্টসমূহ দিবৰ বাবে। ঠিক আছে, আৰু তেওঁলোকে ভাবিছে যে আগতে এটা মই আপোনালোকক দেখুৱাইছিলোঁ যে ভিডিঅ'টি যে হাগ্ৰামা মহিলাৰে কৈছে যিসকল কেণ্ডিডেটে মেধাৰ ওপৰত ভিত্তিত তেওঁলোকে চাকৰিত এপইন্টমেন্ট পাইছে বা পাব তেওঁলোক সকলোৱে পাব বিটিসি আণ্ডাৰত চাকৰি তেওঁলোকে সকলোৱে পাব। যিখিনি নেকি তেওঁলোকে কোনোবা ঘোষ বা তেনেকুৱা ধৰণৰ পইচা পাতি লেনদেন চলিছে তেনেকুৱা বিলাকহে তেওঁলোকে কেনচেল কৰিব। ঠিক আছে, তেওঁ নিজেই কৈ আছে। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাব যে গ্ৰেড 3 HS লেভেলৰে হওক গ্ৰেজুৱেট লেভেলৰে হওক আপোনালোকৰ অতি সোনকালে ভাইভা কণ্ডাক্ট হ'বলৈ গৈ আছে। আপোনালোকে কোনো চিন্তা নকৰিব, মই আপডেটবোৰ দি থাকিম। হয়তো আপোনালোকে নেক্সট মান্থত ভাইভা আপোনালোকৰ যিটো নেকি এডমিট কাৰ্ড সেইটো ওলাব পাৰে। ঠিক আছে, এই সন্দৰ্ভত তেওঁলোকে অতি সোনকালে নেক্সট মান্থতে তেওঁলোকে ডিক্লেয়াৰ কৰিব। ঠিক আছে, এটা আমি অনুমান পাইছোঁ আৰু শুনিছোঁ তেওঁলোকৰ পৰা। ঠিক আছে, তেওঁলোকৰ এজেণ্টসমূহৰ পৰা আৰু যিমানখিনি তেওঁলোকে এপইন্টমেন্ট দিব লগা আছিলে তেওঁলোকক দিব আৰু যিমানখিনি বাকী ৰৈ গ'ল সেইখিনি কৰিব বুলি তেওঁ কৈছে। আৰু ইয়াৰ লগতে আপোনালোকে যে কৈছে নিউ ভেকেন্সি ঠিক আছে নিউ ভেকেন্সি আহিবই 2026 বৰ্ষৰ বাবে আপোনালোকে 3rd গ্ৰেড 4th গ্ৰেড গ্ৰেজুৱেট লেভেলৰ যিমানখিনি ভেকেন্সি আছে আৰু ফৰেষ্ট গাৰ্ড গোটেইখিনি আহিব। আপোনালোকে অপেক্ষা কৰি থাকিব আৰু আপোনালোক কৈছোঁ যিসকলে ভাইভা দিবলৈ আপোনালোকে প্ৰস্তুতি চলোৱা নাই আপোনালোকে এতিয়াই চলাওক। যিসকলে ৰিটেন এক্সামত কোৱালিফাই হৈছিলে তেওঁলোকক কৈছোঁ তেওঁলোকে ভাইভাৰ কাৰণে আপোনালোকে ষ্টাৰ্ট কৰক। আপোনালোকৰ নিজৰ যিখিনি নেকি কুৱেশ্যন আছে ধৰা হ'ল আপোনালোকৰ বিটিআৰক লৈ আপোনাৰ ডিষ্ট্ৰিক্টখনক লৈ আৰু লগতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ আৰু আপোনাৰ কমিউনিটিৰ ওপৰত বিশেষকৈ সুধি থাকে সেইখিনি আপোনালোকে চাব। ইয়াৰ লগত আপোনালোকে এই প্ৰায়ে দেখিছোঁ কেইটামান কুৱেশ্যন আহি থকা অসমৰ ব্ৰহ্মপুত্ৰৰ নদীটো লৈ সেই নদীটোৰ বিষয়ে বহুতো কুৱেশ্যন আহিছিলে। গ্ৰেড 4 যিটো নেকি ভাইভা হৈছিলে ডাইৰেক্ট কণ্ডাক্ট কৰিছিলে সেইটোতো তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে মই নিজে সুধিছোঁ আৰু আপোনালোকে সেইটো চাবই প্ৰায়। ঠিক আছে, আৰু আপোনালোকে
এতিয়া জানে ভিচিডিসি এপইন্টমেন্টটো অকমান কোর্ট কেস হৈ আছে এটো 2 এমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি তেওঁলোকে কৈছে ঠিক আছে আৰু ভিডিওটো ভালকৈ লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰ পাইছে তেনে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ